ওম শান্তি। আপোনাৰ জীৱনত আপুনি এনেধৰণৰে পজিটিভিটি বিয়পাওক। আপুনি নিজেও পজিটিভ হওক, আপোনাৰ ঘৰখনৰ বাতাবৰণো পজিটিভ কৰক, আৰু আপোনাৰ ঘৰত থকা যিখিনি সদস্যা বা সন্তান সন্ততি পৰিয়াল পৰিজন তেওঁলোককো আপুনি পজিটিভিটি এনেধৰণৰে শিকাওক। পজিটিভিটি হৈছে এটা কৰ্ম, আচলতে ই ভাবাৰ কাম নহয়। যদিও আমি ভাবোঁ, সৰ্বপ্ৰথমে আমি ভাবোঁ, ভাৱনাৰ ওপৰত আমি ফিলিংছ ক্ৰিয়েট কৰোঁ, মানে অনুভৱ আনো, আৰু সেই অনুভৱক আমি বাৰে বাৰে অনুভৱ কৰি তাকে আমি কি কৰোঁ, আমি তাক বাস্তৱ জীৱনত প্ৰতিফলন কৰোঁ, যাক আমি মেনিফেষ্টেশ্যন বুলি কওঁ। এতিয়া কথা হ'ল, আপুনি সেইখিনি কৰিবলৈ প্ৰস্তুত নে? বহুতেই কয়, চিষ্টাৰ মই পজিটিভ হৈ থাকিব বিচাৰোঁ, কেনেকৈ পজিটিভ হ'ম? একেবাৰে সৰু কথা আৰু সহজভাৱে মই আজি আপোনাক বুজাম দেই। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰাই একে ৰাতিলৈকে ঘৰখনৰ ভিতৰত, কৰ্মস্থানত, ব্যৱসায় বাণিজ্য য'তে নাথাকক কিয়, কেনেকৈ পজিটিভিটি আপুনি নিৰ্মাণ কৰিব? শুই উঠিয়েই আপুনি যিটো নহয়, ফৰ এক্সাম্পল আপুনি মানসিকভাৱে দুৰ্বল, আপুনি অকণমানতে আপুনি হতাশাগ্ৰস্ত হয়, আপুনি অকণমানতে খং কৰে, আপুনি অকণমানতে চিন্তাক্লিত হৈ পৰে, বা যিকোনো কথা বতৰাৰ কাৰণে আপোনাৰ মন বুদ্ধি বিষণ্ণ হৈ পৰে, আপুনি কি কৰিব জানেনে? ৰাতিপুৱা শুই উঠি সৰ্বপ্ৰথমে কেইটামান শক্তিশালী শব্দ ক'ব লাগিব। বিচনাখন জাষ্ট ত্যাগ কৰিয়ে, বিচনাতে বহি হ'লেও বা ভৰিখন এই ভূমিত স্পৰ্শ কৰাৰ লগে লগে আপুনি ক'ব, মই সৰ্বশক্তিমান, মই জ্ঞানী, মই শান্ত, মই মানসিক, শাৰীৰিক, আৱেগিকভাৱে সুস্থ সবল আৰু শক্তিশালী। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। মই প্ৰতিটো পৰিস্থিতিক শান্তিপূৰ্বকভাৱে জ্ঞানী হৈ, শক্তিশালী হৈ, মানসিকভাৱে শক্তিশালী হৈ মই আজি মুখামুখি হ'ম আৰু সমাধান কৰিম। এনেকৈ যদি আপুনি ভাবি ল'লে, তাৰপিছত আপুনি কি কৰিব লাগিব? সেইটো এদিনহে ভাবিলে, এদিনত পজিটিভিটি নিৰ্মাণ নহয়। বহুত ইণ্টাৰেষ্টিং কথা, পজিটিভিটি এদিনত নিৰ্মাণ নহয়। সেইটো আপুনি ক'লে ৰাতিপুৱা, তাৰপিছত আপুনি নিজৰ কাম বনত লাগি গ'ল, তাৰপিছতে আপোনাৰ কি আহি যায়, হয়তো আপোনাৰ সন্তান যদি আছে আপুনি টিফিন চিফিনত লাগি যায়, বা ঘৰৰ কাম কাজত লাগি যায়, যি কামতে নহওক, চাহ তাহ বনাই, পানী বনাই, সকলোতে সেই সংকল্পখিনিকে আপুনি আওৰাই আওৰাই কৈ সকলোকে দিব। বিশেষ মনোযোগ ৰাখিবলগীয়া কথাটো এইটো জানেনে? সেইকাৰণে আমি সংকল্প লৈ থকা সময়ত আমি কি কৰোঁ জানেনে? যাৰে যি প্ৰব্লেম নাথাকক কিয় পৰিয়ালত, প্ৰথম সংকল্প আমি যিজনে আমাক কণ্টেক্ট কৰে তেওঁক ল'বলৈ দিওঁ। কিয় বাৰু? হয়নে? বহুতে প্ৰশ্ন কৰে যে চিষ্টাৰ মোৰ ল'ৰাটোৰহে সমস্যা আছিল, ময়ো ল'ব লাগিব নেকি? হয়, আপুনিও ল'ব লাগিব। কিয় জানেনে? সৰ্বপ্ৰথমে আমি আপোনাক নিৰ্মাণ কৰোঁ। কাৰণ ইমান দিনে আপুনি যি নেগেটিভিটিলৈ চলি আছে, সেই নেগেটিভিটি আপোনাৰ ছাবকনচিয়াছত সোমাই আছে। তাক যদি আমি উলিয়াই নলওঁ, তেতিয়াহ'লে কিন্তু আপোনাৰ মুখেৰে নিৰ্গত হোৱা কোনো সংকল্পই কিন্তু 100% কামত নিদিব। হয়নে? উদাহৰণস্বৰূপে আপোনাৰ বিষণ্ণতা বেছি, আপুনি অকণমানতে ভয় খায়, আপুনি চিন্তাক্লিত হৈ যায়, আপুনি খুব টেনশ্যন খায় সকলো কথাতে। আপুনি যদি বিচাৰে মোৰ সন্তানটো শাৰীৰিকভাৱে, মানসিকভাৱে সুস্থ সবল আৰু শক্তিশালী হওক, নিৰ্ভয় হওক, নিৰ্ভীক হওক, তাৰ ফলশ্ৰুতিত আপুনি যদি সংকল্প তাৰ বাবে লৈ থাকে, তেতিয়াহ'লে কিন্তু সেয়া সফল নহ'ব। যে তুমি নিৰ্ভয়, তুমি নিৰ্ভীক, যিমানেই নকওক কিয়, তাৰ আগতে কি কৰিব লাগিব? মই নিৰ্ভয়, মই নিৰ্ভীক। কথাটো ইমান বেছি সহজ কথা যে যিটো বীজাণুৱে আপোনাকো আক্ৰমণ কৰি আছে, একেই বীজাণুৱে আপোনাৰ সন্তানকো আক্ৰমণ কৰি আছে। গতিকে দুয়োটাকে কি হ'ব লাগিব? দুয়োটাকে সমান পৰিমাণৰ মেডিচিন লাগিব। গতিকে কেইটামান মন কৰিবলগীয়া কথা দেই পৰিয়ালৰ মাজত। সংকল্পটো আপুনি ল'বই, তাৰ উপৰিও পজিটিভিটি ক'ত ক'ত নিৰ্মাণ কৰিব পাৰে আপুনি জানেনে? ছাপোজ আপোনাৰ ঘৰখনৰ ভিতৰত কোনোবাই কিবা কিবি কথা পাতি আছে, এই ঘৰৰ কথা, সংসাৰৰ কথা, সমাজৰ কথা, পলিটিক্সৰ কথা, অৰ্থনীতিৰ কথা, কিবা কথা, কিবি কথা, সমাজত যি চলি আছে, আপুনি একে আশাৰে বন্ধ কৰিব পাৰিব লাগিব। সেইটো গালি গালাজৰে নহয়, বা বেয়া ভাৱনাৰে, বা বেয়া কটু বচনৰেও নহয়। কেনেকৈ? যি চলি আছে সকলো এয়া স্ক্ৰিপ্টেড ড্ৰামা হয়। যদি ঘৰত কোনোবাই কথা বতৰা পাতি আছে, আপুনি ক'ব লাগিব যে যি হ'ল দিয়া, আমাৰ তেওঁলোকৰ প্ৰতি শুভকামনা, শুভভাৱনা, আশীৰ্বাদ আছে, তেওঁলোকৰ দিনকালবোৰ ভাল হওক, আমিনো কথা পাতি কি হ'ব? হয়নে? ছাপোজ গাঁওখনৰ ভিতৰতে কিবা এটা ঘটনা ঘটিল, আমি ঘৰতে আলোচনা কৰি আছোঁ, এবাৰ দুবাৰ আলোচনা কৰাটো স্বাভাৱিক কথা, কিন্তু অনৰ্গল যোনে আহিছে তাৰ লগতে যদি সেই বিষয়টোক আমি অনবৰতে পাতি থাকোঁ, কি হ'ব জানেনে?
আপুনি জানি বা অজানিতে সেই মানুহঘৰক বেছি বিপদৰ মাজলৈ ঠেলি দিয়াটো বুজায়। তাৰ মানে যেতিয়া ডাঙৰ ডাঙৰ বিপদ আপদ হয়, হয়তো আমি গৈ পেলাই ফিজিকেলি মেণ্টেলি তেওঁক সহায় কৰিব লাগে, নতুবা যদি আপুনি যাব নোৱাৰে ঘৰখনৰ পৰা তেওঁলৈ আশীৰ্বাদ শুভকামনা পঠাই আপোনাৰ সমাপ্ত কৰিব লাগে। সিমানেই কাম আমাৰ আচলতে। তাতোতকৈ বেছি আমি অকণো কৰিব নাপায়। কিন্তু আজি আমি কি কৰোঁ, চবতে সেই একেই চৰ্চা চলি থাকে। বিশেষকৈ ছ'চিয়েল মিডিয়াত যিবিলাক চৰ্চা চলি থাকে, সমাজক লৈ কাৰোবাক লৈ আৰু এইবিলাকত কোনো কাৰণত আপুনি ভাগ নল'ব, নহ'লে আপুনি কেতিয়াও পজিটিভ হ'ব নোৱাৰিব দেই। আপুনি পজিটিভ কিন্তু কেতিয়াও হ'ব নোৱাৰিব। হাজাৰ সংকল্প লওক, আপুনি পজিটিভ হ'ব নোৱাৰিব যদি আপুনি এইখিনি পালন নকৰে। যেতিয়া ঘৰ সংসাৰত আপোনাৰ এনেকুৱা ধৰণৰ কথা বতৰা অনৰ্গল চলি আছে, আপুনি তেনেধৰণে বুজাই পেলাই কথাবিলাক সামৰণি মৰাব। দ্বিতীয় কথাটো হৈছে আপোনাৰ নিজৰ ঘৰখনৰ ভিতৰত কিছু কঠোৰ নিয়মাৱলী প্ৰস্তুত কৰক। উদাহৰণস্বৰূপে ভাত খাই থকা সময়ত যাতে আনৰ কথা নাপাতে, ভাত খাই থকা সময়ত যাতে সম্পূৰ্ণ মৌন হৈ স্বয়ং ঈশ্বৰক স্মৰণ কৰি খায়, সেয়া আপুনি এতিয়াৰ পৰা এখন ৰুলছ আৰু ৰেগুলেশ্যন প্ৰস্তুত কৰক। এই ৰুলছ আৰু ৰেগুলেশ্যনে আপোনাৰ ঘৰখন কিন্তু সকলো ফালৰ পৰা আত্মিকভাৱে, আধ্যাত্মিকভাৱে, শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সকলো আত্মাকে কিন্তু সুস্থ সবল আৰু শক্তিশালী কৰি তুলিব। আপুনি আন এটা কাম কৰিব, যেতিয়া আপুনি দেখিছে মানুহে দুখত কৈছে কথাটো বা একেটা কথাকে আপোনাক বেলেগৰ কথা ক'বলৈ আপোনাক বিচাৰি আছে যে অমুক তেনেকুৱা তমুক তেনেকুৱা, মোক ইমান দুখ দিলে, মোৰ জীৱনটো শেষ কৰিল, তেতিয়া আপুনি তেওঁক বুজাব যে কি জানা, এইবোৰ আমাৰ সকলো কাৰ্মিক একাউণ্ট। আমি কাৰ্মিকভাৱে এই একাউণ্ট লগত লৈ আহিছোঁ। এতিয়া আমাৰ উপায় নাই, আমি কলৈকো এবাৰ পলাই পত্ৰং দিব নোৱাৰোঁ। ছাপ'জ আপোনাৰ কোনোবা অঙহী বঙহীয়ে হওক আপোনাক ফোনতে ক'লে বা লগ পাই ক'লে তেওঁৰ পৰিয়ালত খুব কাজিয়া পেচাল চলি আছে, কিবা কিবি চলি আছে, আপুনি তেওঁলোক বুজাব যে এয়া কাৰ্মিক একাউণ্ট, তুমি এইখিনি সংকল্প লোৱা, ৰাতিপুৱা তেওঁলোকৰ প্ৰতি শুভকামনা দিয়া, ঠিক হৈ যাব। এনেকে কওঁতে আপুনি দেখিব এদিন সঁচাকৈ আপুনি সাংঘাতিক পজিটিভ এটা ভাইব্ৰেশ্যনত আপুনি আহি যাব। আৰু আপুনি যিদিনাখন নিগেটিভ কথা বতৰা একেবাৰে শুনি ইমিডিয়েটলি পজিটিভ মানে উত্তৰ দিবলৈ আপুনি আৰম্ভ কৰিব, দেখিব আপুনি নিজকে বহুত সলনি হোৱা গম পাব। কথাটো হ'ল আপুনি পজিটিভ হৈ আছে নে এতিয়াও নিগেটিভ হৈ আছে, অনুভৱটো আপুনি কৰিব লাগিব, হয়নে? গতিকে এয়া হৈছে মনৰ কেৱল অনুভৱ। তাৰোপৰি আৰু কিছুমান কাম কৰিব পাৰে। ধৰক ঘৰখনত এতিয়া মানে সন্তানে কথা নুশুনে, তাক আগতে আপুনি গালি গালাজ পাৰিছিল কথা নুশুনাৰ কাৰণে, চিঞৰি বাখৰি কথা কৈছিল। এতিয়া আপুনি সেইটো অকণমান অলপ চেঞ্জ কৰক পেটাৰ্ণটো। লাহেকে কওক, সন্মানপূৰ্বকভাৱে কওক, মৰমৰে কওক, আশীৰ্বাদ স্বৰূপে কওক, হয়নে? আৰু যিমান পাৰে সংকল্প দি পেলাই কওক। সেইবাবে সন্তানকো ৰাতিপুৱাই সংকল্প এটা আমি দি ল'ব লাগে। সংকল্প কি জানে? সংকল্পই আপোনাৰ ছাবকনচিয়াছত এজন মানুহৰ প্ৰতি এটা ভাৱধাৰা, এটা পেটাৰ্ণৰ সৃষ্টি কৰে, যিটো স্থায়ী হ'বলৈ মাত্ৰ 33 দিন সময় লাগে। উদাহৰণস্বৰূপে আপোনাৰ কোনোবা এজন শত্ৰু আছে, আপুনি যদি সেই শত্ৰুজনক ৰাতিপুৱা শুই উঠি স্মৰণ কৰি যদি কৈ থাকে, তুমি বহুত ভাল, তুমি জ্ঞানী, তুমি মোৰ পৰম বন্ধু, তুমি মোৰ কেতিয়াও অন্যায় কৰিবই নোৱাৰা, তুমি মোৰ কথা বহুত ভালকে ভাবা, তুমি মোৰ একান্ত সহযোগী, মই তোমাক নিস্বাৰ্থভাৱে অন্তঃকৰণেৰে শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ, মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই, পূৰ্বৰ সকলো কথা মই পাহৰি পেলাইছোঁ, তুমিও পাহৰি পেলাইছা, তুমি মোক বহুত ভাল পোৱা, তোমাৰ মোৰ প্ৰতি কোনো আক্ষেপ নাই, আমাৰ মাজত কোনো ধৰণৰ শত্ৰুতা নাই, আমি এতিয়া পৰম মিত্ৰ, মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই, তোমাৰ কল্যাণ হওক, তুমি সুস্বাস্থ্যৱান নিৰোগী দীৰ্ঘায়ু হোৱা, আজিৰ দিনটো তোমাৰ খুব ভাল হওক। এনেকৈ আপুনি কৈ থাককচোন, এক্সপেৰিমেণ্ট কৰি চাওকচোন। আপুনি দেখিব কি জানেনে, সেই ব্যক্তিজন সলনি হৈ গৈছে, লগতে আপুনি পজিটিভ হ'বলৈ আৰম্ভ কৰিছে। পজিটিভিটি এটা পাৱাৰ হয়। কি পাৱাৰ কওকচোন? একেবাৰে বহু পৰিস্থিতিক একে আখৰতে সামৰি ল'ব পৰা পাৱাৰ। যিমানেই বেয়া যি নহওক কিয় জীৱনলৈ এক চিকুটত, এটা চুটকিত যাতে সামৰি ল'ব পাৰোঁ আৰু শান্ত হৈ মৌন হৈ সকলো আমি হজম কৰি ল'ব পাৰোঁ, ইমান শক্তি আপোনাক যোগাব যে আপুনি সঁচাকৈ অনুভৱ কৰিব এদিন মই পজিটিভ হৈ পৰিছোঁ। আপুনি পজিটিভ হ'বই লাগিব, এতিয়া কোনো বিকল্প নাই, আপুনি পজিটিভ হ'বই লাগিব। পজিটিভিটি আনিবৰ বাবে পজিটিভিটি বিস্তাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব, স্প্ৰেড কৰিব লাগিব, ক'ব লাগিব। যদি আপুনি ভাবিছে যে মই ক'লেওনো কোনে শুনিব, একো নহয়, 2 এদিন নুশুনিব, লাহে লাহে শুনিব। যেতিয়া আপুনি পৰিৱৰ্তন হ'ব, আনৰ কাৰণে অকণমান আচৰিত লাগিব, কিন্তু একো ডাঙৰ কথা নহয়। আপুনি পৰিৱৰ্তন আপোনাৰ বাবে হৈছে, আনৰ বাবে নহয়, হয়নে? গতিকে এনেধৰণে আপুনি পজিটিভিটি বিয়পাওক।
আৰু কিছুমান কথা মনত ৰাখিব, যেতিয়াই নিগেটিভ চৰ্চা হৈছে, পৰৰ চৰ্চা হৈছে, পৰৰ নিন্দা হৈছে, তাৰ পৰা যিমান পাৰে কাটি খাব। আৰু এটাই কথা ক'ব, বাদ দে, হ'ব দে, যি হ'ল আৰু সেইবোৰ আমি গাই থাকিবা, আমি সেইবোৰ পাতি পেলাই কি লাভ হ'ব? তেওঁলোকৰ ভাল হওক, তেওঁলোকৰ কাৰ্মিক পেটাৰ্ণটো তেনেকুৱা। আমাৰ শুভকামনা আশীৰ্বাদ আছে, বাছ হৈ গ'ল, হয়নে? তাৰমানে চাওকচোন, পজিটিভ হোৱাৰ লগে লগে কিমান আপোনাৰ প্ৰফিট হৈ গ'ল, টাইম টেবুল বাচি গ'ল, টাইম বাচি গৈছে আপোনাৰ, সময় বাচিব, তাৰোপৰি কি বাচিব জানেনে? আপোনাৰ ভিতৰৰ আভ্যন্তৰীণ শক্তি বাচিব। আৰু কি বাচিব জানেনে? লাহে লাহে আপোনাৰ বেয়া চাবলৈ মন নোযোৱা হ'ব, বেয়া ক'বলৈ মন নোযোৱা হ'ব। সাংঘাতিক ধৰণৰ এটা কনচিয়াছনেছ আহি যায়, যিটো আমি কওঁ চ'ল কনচিয়াছনেছ। সাংঘাতিক এটা চ'ল কনচিয়াছনেছ আহি যায়। আপুনি ওলাই গ'লে নিজে সচেতন হ'ব যে মই য'ত যি কথা ক'ম, অন্ততঃ মই নিজে পজিটিভ কথা ক'ব লাগিব। আৰু আপুনি পজিটিভ হোৱা মানে কি জানেনে? আপুনি পজিটিভ হোৱা মানে, ঘৰৰ আই মাতৃগৰাকী পজিটিভ হোৱা মানে গোটেই বাতাবৰণ পজিটিভ হোৱা। আপুনি যি কৰ্ম কৰিব, যি কুকিং কৰিব, যি খাবলৈ দিব, যি ক'ব, চব পজিটিভ হ'বলৈ আৰম্ভ কৰিব। গতিকে একেবাৰে সহজ কথা পজিটিভ হোৱাটো। কেৱল মনত ৰাখিব, যেতিয়াৰ পৰা আপুনি এই পজিটিভিটিৰ যাত্ৰাত আৰম্ভ কৰিব বা আপুনি খোজ দিব, আপুনি কিন্তু কিছুমান কাম একেবাৰে নকৰিব। প্ৰথম কথাটো হৈছে আনৰ গছিপিং নকৰিব। দ্বিতীয় কথাটো হৈছে ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ নৰ্মেল সমাজতে যিবিলাক কথা অতি বেছি চৰ্চা চলি থাকে সেইবিলাকত ভাগ নল'ব, একেবাৰে ভাগ নল'ব দেই, অদৰকাৰী সেইবোৰ। তৃতীয়তে, কোনোবাই কাৰোবাক লৈ পেলাই কিবা হৈ গৈছে, কোনোবাই প্ৰতাৰণা কৰিছে, কোনোবাই কাৰোবাৰ পৰা ঠগ খাইছে, প্ৰবঞ্চনা খাইছে, কোনোবাই কাৰোবাক মাৰিছে কৰিছে, কোনোবাই কিবা কৰবাত হৈছে, সেইবিলাকত আপোনাৰ মূৰ খুৱাবলৈ দৰকাৰ নাই। সকলোৱে নিজৰ নিজৰ কৰ্মৰ ফল ইয়াতে ভোগ কৰিব লাগিব, সেই কৰ্মৰ ফল ইয়াতে লৈ অহা যায়, এনেই একো নহয় আচলতে। তাৰোপৰি যিমান পাৰে নিজকে ছেফ জোনত ৰাখিব, নিৰাপদ জোনত ৰাখিব। নিৰাপদ জোনটো কি জানেনে? নিগেটিভিটিৰ পৰা নিজকে মুক্ত ৰাখিব লাগিব। এতিয়া আপুনিতো পজিটিভ হ'ল, কিন্তু আপোনাৰ বেয়া থকা সকলটো পজিটিভ হোৱা নাই, আপোনাৰ আশে পাশে থকা সকলটো পজিটিভ হোৱা নাই। এতিয়া আপোনাৰ বৃহৎ কৰ্ম হৈ যাব ইয়াৰ পিছতে তেওঁলোকক আপুনি পজিটিভ কৰাটো। এনেকৈ কৰিব, ৰাতিপুৱা চাহ ভাত বনাওঁতে সকলোৰে প্ৰতি পুনৰ সংকল্প লওক আৰু তেওঁলোককো আপুনি পজিটিভ কৰিবলৈ চেষ্টা কৰক। গতিকে সকলো সময়তে পজিটিভ বচন শুনক, সকলো সময়তে পজিটিভিটিৰ কথা শুনক, সকলো সময়তে সংকল্প ক্ৰিয়েট কৰক, নিজেও কিবা এটা কৰাৰ হাবিয়াস জন্মক, দেখিবচোন খুব ভাল লগা হ'ব আপোনাৰ। আৰু কোনো কৰ্ম, কোনো কাম, কোনো সমস্যাক আপোনাতকৈ বেছি ডাঙৰ বুলি ভাবি নল'ব। বহুত ডাঙৰ কথা এইটো দেই, যে আপোনাৰ ঘৰত অৱস্থা বেয়া, আপোনাৰ ভাইটিৰ কিবা এটা হোৱা নাই, আপোনাৰ বাইদেউৰ কিবা এটা হোৱা নাই, আপোনাৰ কাৰোবাৰ কিবা হোৱা নাই, আপোনাৰ স্বামীৰ ঘৰত আপুনি একমাত্ৰ ইনকাম থলী, ফৰ এক্সাম্পল, এই সোপা টেনশ্যন আপুনি মূৰত লৈ নল'ব। পৰমাত্মাই কয়, কৰ্মটো কৰোঁতে কিন্তু আমি 100% অন্তৰ্মুখী হৈ সম্পূৰ্ণ সমৰ্পণ কৰিব লাগে। যদি আজি আপোনাৰ ওপৰত সকলোৱে নিৰ্ভৰ কৰি চলি আছে, তাৰ মানে আপোনাৰ সেইটো কাৰ্মিক লৈ আহিছে। কিয়নো এই কৰ্মটোক আপুনি বেয়া কৰিব লাগে? এই কৰ্মটোকে আপুনি সুখস্বৰূপ, আনন্দস্বৰূপ আৰু সফলতাৰে আপুনি কৰিবলৈ চেষ্টা কৰক। সংসাৰখনৰ টেনশ্যন সোপা আপুনি মগজত ল'ব দৰকাৰ নাই। সকলোৰে কাৰ্মিক নিজা স্বতন্ত্ৰ সকলো আত্মা। সকলো আত্মাৰে জন্মৰ সময় বেলেগ, মৃত্যুৰ সময় বেলেগ। কোন মুহূৰ্তত কোনে কাক ক'ত এৰি থৈ যায় কোনেও গম নাপায়। কৰ্ম কৰিবলৈ সকলোৰে হাত ভৰি মগজু আছে, গতিকে আপুনি ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। কোনোবাই যদি একো নকৰি পেলাই এনেই লেলাই ঘেন্দাই কিবা হৈ আছে, তাত আপুনি চিন্তা কৰিবলগীয়া একো নাই, আপুনি টেনশ্যনৰ পাহাৰ বনাবলগীয়া একো নাই। আপুনি সংকল্প দিয়ক, তেওঁৰ প্ৰতি শুভভাৱনা ৰাখক, কিন্তু তাকে কৰিবলৈ নগৈ এওঁ কিয় পৰি থাকে, সি কিয় এনেকুৱা, তাই কিয় তেনেকুৱা, ইয়াৰ কি হ'ব, অমুক তমুক, ইহঁতে কি কৰিব, এইবিলাক কথাৰ পাহাৰ নিজৰ মগজত সোমাই লোৱা মানেই আচলতে আপুনি নিগেটিভিটিৰ পুখুৰীত জাপ মাৰি দিয়া দেই। গতিকে সতৰ্ক হওক, নিৰাপদ থাকক, সুখী থাকক। আপুনি নিজকে সকলোতকৈ উৎকৃষ্ট আৰু সৰ্বাংগীন সুন্দৰ কৰি তুলি ৰাখিবলৈ, সৰ্বাংগীন সুন্দৰ কৰি ৰাখিবলৈ আপুনি যত্নপৰ হৈ থাকক। আপোনাৰ জীৱনটো পজিটিভিটিৰে ভৰি পৰক, তাৰে কামনাৰে। ওম শান্তি।